হ'ল ছন্দবদ্ধ ৰচনা আৰু মিলৰ মতে কবিতা হ'ল চিন্তা আৰু কথাৰ সমন্বয় আবেগ সাৱলীলভাৱে নিহিত হৈ থাকে এই কবিতাত। ঠিক তেনেদৰে মেথিউ আৰ্নল্ডে কৈছিল কবিতা জীৱন ভাষ্য। সংস্কৃত আলংকাৰিকসকলে কবিতাৰ সংজ্ঞা দি কৈছে শব্দাৰ্থ চলিত কাব্যম, তাৰমানে শব্দৰ সুন্দৰ প্ৰক্ষেপণ, শব্দৰ চয়ন, শব্দৰ বয়ন কবিতাৰ মুখ্য বস্তু। ঠিক তেনেকৈ আন এজন আলংকাৰিক কৃষ্ণনাথে কৈছে ৰক্ষাত্মক কাব্যম কাব্যম, ৰক্ষাত্মক কথাবিলাকে কবিতা। গতিকে আমি ইয়াৰ পৰা এইটো কথা উপলব্ধি কৰিব পাৰিলোঁ যে কবিসকলে সময়ে সময়ে তেখেতসকলৰ সংজ্ঞা নিৰূপণ কৰি আহিছে এইকাৰণে যে কবিতাই সময়ৰ কথা কয়। এটা নিৰ্দিষ্ট সময়ৰ কবিসকল নহয় বাবে তেখেতসকলৰ সংজ্ঞাও নিশ্চিত ধৰণে প্ৰকাশ পাই আহিছে। কবিতাই নিজৰ গতি আৰু ৰূপ লাভ কৰি আহিছে। বৰ্তমান কবিতাখন মন আৰু মগজুৰ এক যোগাত্মক ক্ষেত্ৰ। যদি মন মগজুৰ যোগাত্মক ক্ষেত্ৰ নহ'লহেঁতেন তেতিয়াহ'লে আজিৰ কবিতাই মৃত্যুটো এটা শিল্প বুলি এই কবিতাকে কঠিন শিল্পলৈ ৰূপান্তৰিত নকৰিলেহেঁতেন। গতিকে আজি বৰ্তমানৰ শতিকাত বা উত্তৰ আধুনিকতাৰ যুগত আমি কবিতাক মানুহৰ মাজলৈ লৈ যাব লাগিব, কবিতাক মানুহৰ মনৰ কথা ক'ব লাগিব আৰু কবিতাই আমি মানুহৰ আবেগ অনুভূতি প্ৰকাশ কৰাৰ উপৰিও বৰ্তমান ঘটি থকা সমাজৰ যি উশৃংখলতা, সমাজৰ যি বিপৰ্যয়, এই বিষয়টো আমি কলমৰ যোগেদি মাত মাতিব লাগিব। মই আৰু বিশেষকৈ আপোনালোকক আমনি নকৰোঁ। মোৰ এটা কবিতা, মোৰ কবিতাৰ শিৰোনাম অন্তঃকণ্ড। কবিতা শিৰোনাম অন্তঃকণ্ড। ক্লান্ত অশ্বাৰোহী যেন মোৰ ভাগৰুৱা মন, ক্লান্ত অশ্বাৰোহী যেন মোৰ ভাগৰুৱা মন, ব্যস্ততাৰ পংখী দি হাহাকাৰ কৰি উঠে সূৰুযমুখীৰ স্বপ্ন। মাদকতা ভৰা উজাগৰি নিশা হতাশাত উপঙি উঠে মৌন হৃদয়বোৰ। গভীৰ এন্ধাৰ ক্ষণবোৰে আশাৰে বাট চাই ৰয় নপ্ৰভাতৰ আগমনলৈ। বৈদ্যুতিক বাল্বৰ পোহৰবোৰে বৰকৈ আমনি কৰে, নিমিষতে মৰহি যায় আশাৰ বীজবোৰ। অন্তঃকণ্ডলত নিমজ্জিত সপোন ভঙাৰ ভয়, কেৱল হাৰে আছে মোৰ সতে আন্দোলনৰ ৰোল। ধৰণীৰ বুকুত এতিয়া জিকমিকাই উঠাই নাই। আকাশৰ এমূৰত ডাৱৰৰ সৈতে লুকা-ভাকু খেলি খেলি জোনবাইজনী হয়তো ভাগৰি পৰিছে চিৰনিদ্ৰাত প্ৰকৃতি ৰাণী। হঠাৎ এটা বিকট শব্দ, আন তাল মৰা শব্দত সাৰ পাই উঠিল চিৰনিদ্ৰাত প্ৰকৃতি ৰাণী। বৃক্ষৰ খুৰুঙত আপোন মনেৰে সোমাই থকা পক্ষীকুলেও সাৰ পাই চিঞৰিছে, ক'ৰবাত কিবা এটা হৈছে। নৰীয়া গাড়ীৰ ৰতন ককাইটো উঠি আহিল শোৱা পাতিৰ পৰা। নাই, ক'তোৱেই নাইচোন শব্দৰ কোলাহল। বাঁহৰ দুৱাৰখন জপাই ভিতৰলৈ বুলি বাট পলোতেই এয়া কি? পুনৰ এটা বিয়াগুম শব্দত কঁপি উঠিল ধৰণীৰ বুকু। কিবা এটা সঁচাকৈয়ে হৈছে। শব্দবোৰ যেন ওচৰ চাপি আহিছে। কাৰোবাৰ ভৰিৰ জোতাৰ শব্দ, অস্পষ্ট মুখৰ মাত, এজাকমান কুকুৰৰ ভুকভুকনি। সেই চিনাকি ভুকভুকনিবোৰ হয় কোনোবা খৰখেদাকৈ গৈছে চকুৰ পলকতে নেদেখা বাটেদি। জুপুৰিটোৰ পিৰালিত ৰৈ ভালকৈ মনিবকে পৰা নাই ৰতন ককাইটিয়ে। এয়া কি? সেউজীয়া পথাৰখনিৰ বুকুৰ পৰা বতাহত ভাঁহি আহিছে কেঁচা তেজৰ বিভৎস সুবাস। কিমান দিনলৈ আৰু জীৱশ্ৰেষ্ঠ মানৱৰ ওপৰত মানৱৰ এই অত্যাচাৰ? মানুহৰ প্ৰতি মানুহৰ মানৱতা মৰমবোৰ কেতিয়াবাই হেৰাব।
লোভ মোহ হিংসা অন্যায় অত্যাচাৰৰ পিছে পিছে দৌৰি ফুৰিছোঁ আমিবোৰ সময়বোৰ আগুৱাই গ'ল নিঃশব্দে পুৱাৰ ৰাঙলী বেলিটোৱেও মিচিকিয়াই হাঁহিলে প্ৰকৃতিৰ বুকুলৈ এটা নতুন দিনৰ আগমন সেউজীয়া ধাননি ডৰাৰ পাতত জিলিকি উঠা মুকুতাবোৰ এতিয়া পৰিছে এটুপ দুটুপকৈ শব্দৰ পৃথিৱীত ধন্যবাদ